আজি আমি তিনিটা গুৰুত্বপূৰ্ণ আঁচনিৰ শুভ আৰম্ভণি কৰিলোঁ। প্ৰথম আঁচনিটো হ'ল নিযুত বাবু আঁচনি। এই আঁচনিৰ অধীনত অসমৰ মহাবিদ্যালয়সমূহত যিসকল ষ্টুডেণ্টে ডিগ্ৰী নামভৰ্তি কৰিব বা এই বছৰ ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্টখিনি তেওঁলোকে মাহত 1000 টকাকৈ লাভ কৰিব আৰু যিসকলে পোষ্ট গ্ৰেজুৱেশ্যন পঢ়িব তেওঁলোকে মাহত 2000 টকা লাভ কৰিব। যিসকল হিতাধিকাৰী হ'ব তেওঁলোকৰ বাৰ্ষিক আয় 4 লাখ টকাৰ তলত হ'ব লাগিব। অসমত আমি আজি আৰু এটা ডাঙৰ আঁচনি আৰম্ভ কৰিলোঁ। তাক আমি নাম দিছোঁ মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা। সাধাৰণতে ডিগ্ৰী পাছ কৰাৰ পিছত লগে লগে ল'ৰা ছোৱালীয়ে চাকৰি নাপায়। কোনোবাই লোকসেৱা আয়োগৰ পৰীক্ষাৰ কাৰণে, কোনোবাই বেংকৰ পৰীক্ষাৰ কাৰণে, কোনোবাই আন প্ৰফেশ্যনেল কোৰ্চ কৰিবৰ কাৰণে মাজত তেওঁলোকে 1-2 বছৰ সংগ্ৰাম কৰিব লাগে। এই সময়ছোৱাত তেওঁলোকে যাতে আৰ্থিক অসুবিধাৰ সন্মুখীন হ'ব নালাগে সেইবাবে আমি তেওঁলোকক মাহত 2500 টকা কৰি দিম 12 মাহৰ বাবে। আজি এই আঁচনিটোৰো আৰম্ভণি হ'ল। প্ৰায় 50,000 ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা উপকৃত হ'ব। তৃতীয় আমি আৰু এটা আঁচনি আৰম্ভ কৰিলোঁ যে আমাৰ চৰকাৰত বহুতবোৰ স্কিম আছিলে ষ্টুডেণ্টৰ কাৰণে, কিন্তু PhD স্কলাৰসকলৰ বাবে একো স্কিম নাছিলে। সেইকাৰণে আজি আমি PhD স্কলাৰসমূহক 25,000কৈ টকা এককালীন এটা সাহায্য দিছোঁ। যদি কোনোবা বিশেষভাৱে সক্ষম PhD স্কলাৰ আছে তেওঁলোকক আমি 40,000 টকাৰ এককালীন সাহায্য দিছোঁ। কাৰ্যত যোৱা বিত্তীয় বৰ্ষৰ বাজেটত আমি যিমান আঁচনি এনাউন্স কৰিছিলোঁ প্ৰায়বোৰ আঁচনি আমি ৰূপায়ণৰ পৰ্যায়লৈ লৈ আহিবলৈ সক্ষম হৈছোঁ। আপোনালোকে নিজেও দেখিছে যুৱক যুৱতীসকলৰ মাজত এটা অভূতপূৰ্ব উৎসাহৰ বাতাবৰণ, যাক সাধাৰণতে দেখিব পোৱা নাযায়। জেনজি বুলি ক'লে আমি নেপাল বাংলাদেশৰ লগত তুলনা কৰোঁ। তাৰ বিপৰীত ছবি এখন আজি আমাৰ অসমত সম্পূৰ্ণভাৱে বিদ্যমান। অসমৰ যুৱক যুৱতীৰ সপোনবোৰ বাস্তৱত ৰূপায়ণ হোৱাৰ পথত আমি সদায় তেওঁলোকৰ লগত থিয় হৈ থাকিম।